নগাঁও সামগুৰিৰ বেলগুৰিৰ গ্ৰেজিং ৰিজাৰ্ভৰ বেদখলকাৰীসকলে প্ৰশাসনৰ জাননী পাই নিজে নিজে ঘৰবাৰী খালী কৰি আঁতৰি গৈছে। কোনো অপ্ৰতিকাৰ ঘটনা নোহোৱাকৈ আঁতৰি গৈছে বেদখলকাৰী লোকসকল ভাৰতীয় নাগৰিক হয় আৰু 1971 চনৰ প্ৰপত্ৰ আছে। লগতে মানুহখিনিক যাতে চৰকাৰে পুনৰ সংস্থাপন দিয়ে এই বিষয়ে সৰব হৈছে নগাঁও জিলাৰ আমচুৰ সভাপতি জুলহাছ মিয়া। ওৰিয়ামঘাটৰ পিছতে উচ্ছেদৰ সম্ভাৱনা নগাঁৱৰ সামগুৰি সমষ্টিৰ কেইবাটাও প্ৰান্তত জাননী পোৱাৰ পিছতে বহু ঘৰ খালী কৰি দিয়াও পৰিলক্ষিত হয় আৰু ঘৰ এৰিছে কেইবাটাও পৰিয়ালে। 200টা পৰিয়ালে বেলগুৰিত গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 389 বিঘা 7 কঠা 4 লেচা ভূমি বেদখল কৰি ৰাখিছিল আৰু এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তিসকলে চৰকাৰৰ ওচৰত দাবী জনাই ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন কৰিবলৈ আৰু ভূমি নথকা পৰিয়ালক ভূমি প্ৰদান কৰিব লাগে। ইতিপূৰ্বে জিলা প্ৰশাসনৰ ফালৰ পৰা যিটো ৰূপহী অঞ্চলৰ বা আপোনাৰ বেলুগুৰি বা আপোনাৰ লাখোৱা আপোনাৰ খাটুৱাল মৌজাৰ অন্তৰ্গত যিখিনি অঞ্চলত প্ৰায় আজিও 200 ঘৰত আজিও তাত আপোনাৰ উচ্ছেদিত পৰিয়ালসকল লোকসকল আপোনাৰ এটা সুস্থিৰ পৰিৱেশে আপোনাৰ উঠি গৈ আছে। এই মানুহখিনিয়ে তাত এটা সুস্থ পৰিৱেশ হিচাপে তেওঁলোকে তাত আছিল আৰু সুস্থ পৰিৱেশ উঠি গৈ আছে। গতিকে এইটো জিলা প্ৰশাসনৰ ফালৰ পৰা আপোনাৰ যিখিনি নিৰ্দেশনা জাৰি কৰিছে সেই জাৰি অনুসৰি কোনো ধৰণৰ তাত অপ্ৰীতিকৰ কোনো ধৰণৰ ঘটনা নঘটাকৈ আজিৰ দিনত সুস্থিৰভাৱে গৈ আছে, সুস্থিৰভাৱে তাৰ পৰা উঠি আছে। গতিকে এই মানুহখিনিক ৰূপহী অঞ্চল বা ৰূপহী অঞ্চলৰ বেলুগুৰি বা যিটো আপোনাৰ খাটুৱাল মৌজাৰ অন্তৰ্গত হয় এই লোকসকলক পুনৰ সংস্থাপন দিব লাগে। এই লোকসকলৰ যিসকলৰ ভূমিহীন আছে এই ভূমিহীন মানুহখিনি কেনেকৈ তেওঁলোকে ভূমি পাব তাৰ এটা নিৰ্দিষ্ট এটা সময় অনুসৰি এই লোকসকলক মুখ্যমন্ত্ৰী মহোদয় বা জিলা প্ৰশাসনৰ জৰিয়তে জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে এই কাৰ্যখিনি সম্পন্ন কৰি খুব কম সময়ৰ ভিতৰতে এই ভূমিহীন মানুহখিনিয়ে যাতে তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণৰ এটা ভূমি পায় তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি নগাঁও জিলা আমচুৰ ফালৰ পৰা তেওঁলোকক আমি মুখ্যমন্ত্ৰী মহোদয়ক সবিনয়ী আহ্বান জনাইছোঁ। ইতিপূৰ্বে কিছুমান কুচক্ৰই বা ষড়যন্ত্ৰকাৰীসকলে আপোনাৰ এই আমাৰ বিশেষকৈ ৰূপহী বা যিটো আপোনাৰ খাটুৱাল মৌজাৰ অন্তৰ্গত যিসকল লোক তাত আপোনাৰ বহুতে স্থাপন কৰি আছে এওঁলোকক আপোনাৰ অবৈধ নাগৰিক হিচাপে আপোনাৰ কিছুসংখ্যকে ষড়যন্ত্ৰ কৰি আপোনাৰ এটা বদনাম বিশেষকৈ কৰিছে। কিন্তু ইয়াত আমি ফিল্ডত গৈছোঁ, আমি যিমান দূৰ মানে জানিবলৈ পাইছোঁ, আমি তেওঁলোকৰ নথিবিলাক পাইছোঁ। আমি সংগঠনৰ ফালৰ পৰা জিলা প্ৰশাসনক আমি অনুৰোধ জনাম যে আপোনালোকে আহি পেলাই এই লোকসকলৰ নথিবিলাক চাওক। 1971 চনৰ আগৰ আপোনাৰ তেওঁলোক ইয়াৰে বাসিন্দা হয় আৰু তেওঁলোকৰ মাটিকে আদি কৰি আপোনাৰ বিভিন্ন ভোটাৰ চনৰ ভোটাৰ তালিকাবিলাকত তেওঁলোকৰ নাম আছে, সন্নিৱিষ্ট আছে। এই লোকসকলক কিছুসংখ্যক একাংশ আপোনাৰ এওঁলোকক আমি অসম বিৰোধী ক'ব লাগিব। এওঁলোকে আপোনাৰ এটা ষড়যন্ত্ৰ হিচাপে লৈ পেলাই এই লোকসকলক অবৈধ নাগৰিক হিচাপে বিদেশী নাগৰিক হিচাপে এওঁলোকক সজাই পেলাই এটা বদনাম কৰি আছে বিভিন্ন ছ'চিয়েল মিডিয়া বা বিভিন্ন আপোনাৰ তাত এই কথা বাৰ্তাবিলাক বা আপোনাৰ চৰ্চা কৰি আছে। গতিকে এটা খুবেই আমি গৰিহণা দিছোঁ। আমি দুঃখ প্ৰকাশ এইটো কাৰণে কৰিছোঁ যে ভাৰতীয় বৈধ নাগৰিকসকলক কিছুসংখ্যকে আপোনাৰ এটা বদনাম কৰি পেলাই গোটেই অসমবাসী ৰাইজৰ বা গোটেই ভাৰতবাসীৰ আগত এটা মানে এটা বদনাম বা এটা কলংকৰ সৃষ্টি। কিন্তু মুঠৰ ওপৰত আপোনালোকে যদি ফিল্ডত গৈ পেলাই মই জিলা প্ৰশাসনক পুনৰবাৰ আমি জিলা উপায়ুক্ত হয় এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আপোনাৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এইটো খুবেই তেওঁক আমি শলাগ ল'ব লাগিব আৰু এইটো কাৰ্যত পৰিণত কৰিলে আমি খুব কম সময়ৰ ভিতৰত যাতে এইটো কৰে তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰিম, অনুৰোধ জনাম আৰু ধন্যবাদ জ্ঞাপন কৰিম। খুব কম সময়ৰ ভিতৰতে যাতে এই মানুহখিনিৰ এটা মানৱতাৰ প্ৰতি এই মানুহখিনি আপোনালোকে চাওক, আজি চন্দ্ৰৰ পৰা অহা নাই, এলিয়েন নহয়, মংগল গ্ৰহৰ পৰা অহা নাই। যদি ইয়াত অবৈধ আমি বাৰম্বাৰ কৈ আহিছোঁ, বাৰ আমি আমচু ফালৰ পৰা কৈ আহিছোঁ, যদি অবৈধ নাগৰিক হয় আপোনালোকে উচ্ছেদ কৰি দিয়ক আৰু এই লোকসকলক এটা বুজা পৰাৰ মাধ্যমেৰে আজি বাংলাদেশৰ যদি নাগৰিক হয় তেওঁলোকক তাত আপোনাৰ পঠিয়াই দিয়ক। আমাৰ কোনো কথা ক'বলগীয়া নাই। কিন্তু যদি বৈধ নাগৰিক হয় এওঁলোকক আপোনালোকে আপোনাৰ হাতত আজি গৃহ বিভাগ আছে, আপুনি পুলিচক দি হাৰাশাস্তি নকৰিব, এনকাউণ্টাৰ নকৰিব। আজি আপুনি যিটো ৰাজনীতি চলি আছে যাতে এই কংগ্ৰেছৰ পুনৰাবৃত্তি ৰাজনীতি যাতে আপুনি নকৰে তাৰ বাবে আমি আপোনাক সবিনয় আহ্বান জনাইছোঁ। আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।